নমস্কাৰ সকলোকে হয় এটা নতুন ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছত আলোচনা কৰিম লেয়াৰ অফ এটমস্ফিয়াৰ বা বায়ুমণ্ডলৰ স্তৰসমূহৰ বিষয়ে ইয়াৰ আগতে আমি টপিকৰ মূল বিষয়বস্তুলৈ সোমাই যোৱাৰ আগতে এই টপিকৰ পৰা এটা এমসিকিউ কুৱেশ্যন আমি চাই লওঁ কুৱেশ্যনটো হৈছে যে বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যাব পাৰে বা মেটৰ্ছ দেখা পোৱা যায় সো ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে মেসোস্ফিয়াৰত উল্কা বা মেটৰ্ছ বিলাক জ্বলি যায় বা জ্বলি উঠে ঠিক আছে এতিয়া আমি বায়ুমণ্ডলৰ চাৰিটা লেয়াৰৰ সম্পৰ্কে আমি ডিটেইলছ জানো আহক যোৱা বছৰ সেই টপিকটোৰ পৰা কুৱেশ্যন আহিছিলে এটা কুৱেশ্যন সো খুবেই ইম্পৰ্টেন্ট আৰু কুৱেশ্যনটোনো কি আছিল এটাকো মই কৈ দিম ইয়াতে আমি জানিব লাগিব যে এইটো হৈছে আমাৰ পৃথিৱী ঠিক আছে আৰু আমাৰ সেই ভূপৃষ্ঠৰ লগতে লাগি থকা এটমস্ফিয়াৰ লেয়াৰটো হৈছে টপস্ফিয়াৰৰ পিছৰটো হৈছে টেটস্ফিয়াৰৰ পিছৰটো হৈছে মেসোস্ফিয়াৰ আৰু মেসোস্ফিয়াৰৰ পিছৰটো হৈছে কি হ'ব টাৰ্মস্ফিয়াৰ ঠিক আছে বিশেষকৈ কেইটা লেয়াৰ আছে চাৰিটা লেয়াৰ আছে এতিয়া এই আমাৰ ভূপৃষ্ঠৰ লগত লাগি থকা আমাৰ বায়ুমণ্ডলৰ টপস্ফিয়াৰ স্তৰটোৰ বিষয়ে আমি চাম এতিয়া টপস্ফিয়াৰ হল এই টপস্ফিয়াৰ লেয়াৰৰ এটা বিষয় জানিব লাগিব অল ওয়েদাৰ কন্ডিশন ইয়াতে দুমুহা বৰষুণ গুটেইখিনি ইয়াতে সংগঠিত হয় এইটো লেয়াৰতে সংগঠিত হয় ঠিক আছে আৰু লেপছ আৰ মানে কি বুলি কৈছে প্ৰতি কিলোমিটাৰত কিমান 6.5 ডিগ্ৰী সেলসিয়াছ বায়ুৰ উষ্ণতা হ্ৰাস পায় লাহে লাহে ওপৰলৈ যেতিয়া বায়ুখিনি যাব তাৰ উষ্ণতাটো লাহে লাহে কিমানকে 6.5 কে কমি যায় আৰু এনেধৰণে কমি যোৱাকে কি বুলি কোৱা হয় লেপছ আৰ বা লেপছ ৰেড বুলি কোৱা হয় ঠিক আছে লেপছ হাৰ বা লেপছ ৰেড বুলি কোৱা হয় যেতিয়া 6.5 কে বায়ুৰ উষ্ণতাটো হ্ৰাস পায় আৰু লেপছ হাৰ বা লেপছ ৰেড বায়ুমণ্ডল কোনটো স্তৰত আছে মনত ৰাখিব টপস্ফিয়াৰ লেয়াৰত আছে তাৰ পিছতে আমি চাম মাউণ্ট এভাৰেষ্টৰ বিষয়ে মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান 8848 মিটাৰ সেই কথাটো মনত ৰাখিব তাৰ পিছতে টপস্ফিয়াৰৰ পিছৰ লেয়াৰটোৱে হৈছে টেটস্ফিয়াৰ এই লেয়াৰটো খুবেই ইম্পৰ্টেন্ট টপস্ফিয়াৰৰ পিছৰটো কি হ'ব টেটস্ফিয়াৰ ঠিক আছে এতিয়া চাম টেটস্ফিয়াৰ মানে কি এই টেটস্ফিয়াৰ স্তৰত আটাইতকৈ ইম্পৰ্টেন্ট কি আছে ওজন গেছৰ স্তৰ আছে খুবেই পৰীক্ষাত সুধি থকা প্ৰশ্ন কমন প্ৰশ্ন হৈছে যে বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন গেছৰ স্তৰ আছে ঠিক আছে সো মনত ৰাখিব টেটস্ফিয়াৰত আছে ই কি কৰে অতিবেউনীয়া ৰশ্মি উৎপন্ন কৰিব পাৰে হল আৰু এটা কথা ইয়াতে মনত ৰাখিব বতৰৰ কাৰ্যকলাপ বিলাক ইয়াত যেহেতু ওয়েদাৰ কন্ডিশন বিলাক নাই ইয়াত মেঘ তাৰ পিছত কুঁৱলী এইখিনি পুৰা ক্লাউডছ ফ্ৰী হয় ঠিক আছে ক্লাউড ফ্ৰী লেয়াৰ এই কুৱেশ্যনটো এসএসসি এক্সামতো আহিছিল এসএসসি এমটিএছত আৰু ৰেলৱে গ্ৰুপ ডি যে উঠিছিলে যে বায়ুমণ্ডলৰ কোনটো স্তৰ ডাৱৰবিহীন হয় ডাৱৰবিহীন মানে ক্লাউডছ ফ্ৰী লেয়াৰ হয় মানে ডাৱৰ বা বতৰৰ যিখিনি পৰিঘটনা ফেনোমেনা বিলাক এইখিনি নাথাকে ঠিক আছে সো কোনটো লেয়াৰত হয় টেটস্ফিয়াৰত তাত মেঘ বা কুঁৱলী নথকাৰ কাৰণে হেতু উৰাজাহাজ উৰিবৰ কাৰণে সুবিধাজনক হয় সো টেটস্ফিয়াৰ মাজেদি কি উৰে উৰাজাহাজ উৰিব পৰা ব্যৱস্থা আছে মনত ৰাখিব ওজন গেছৰ স্তৰটো টেটস্ফিয়াৰ লেয়াৰতে আছে ইয়াতে হৈছে বায়ুমণ্ডল কোনটো স্তৰত দুমুহা বৰষুণ আদি হয় এটা মই অলৰেডি কৰোহে যে কোড হয় টপস্ফিয়াৰ লেয়াৰতে হয় বায়ুমণ্ডলৰ কোনটো স্তৰৰ ওজন গেছৰ স্তৰ আছে খুবেই মনত ৰাখিবলগীয়া কোড আছে টেটস্ফিয়াৰ লেয়াৰত হয় আৰু এটা কুৱেশ্যন ইয়াতে কোনটো স্তৰৰ মাজেৰে উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক হয় এইটো হ'ব টেটস্ফিয়াৰ লেয়াৰতে হয় ঠিক আছে এইখিনি মনত ৰাখিম তাৰ পিছতে আমি চাম যে মেসোস্ফিয়াৰ একেবাৰে এতিয়া চাম যদি আমি চাওঁ এইটোকে চাওঁ ইয়াতে প্ৰথম লেয়াৰটো চাই লৈছোগে টপস্ফিয়াৰটো হৈছে কি হয় বৰষুণ বিলাক দিয়া আৰু ইয়াতে কি হয় এয়াৰপ্লেন বিলাক ইয়াতে উৰিব পাৰে আৰু ওজন লেয়াৰ এইটো লেয়াৰতে আছে নিশ্চয় দেখিছে তাৰ পিছত টেটস্ফিয়াৰ লেয়াৰৰ পিছৰ হৈছে মেসোস্ফিয়াৰ আৰু যেটো আমাৰ কুৱেশ্যন আছিল যে বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায় সো এইটো মেসোস্ফিয়াৰ এইটো হৈছে মেটৰ্ছ ইয়াতে জ্বলাই থকা বা জ্বলি থকা দেখাই দিছে ইয়াতে হৈছে মেটৰ্ছ বিলাক বা উল্কা বিলাক ইয়াতে জ্বলি যায় ঠিক আছে এতিয়া আমি চাই লওঁ তাৰ বিষয়ে এইখিনি চালো ইয়াৰ বিষয়ে জানিবলগীয়া হৈছে মহাকাশৰ পৰা নামি অহা উল্কাই ক'ত জ্বলে মেসোস্ফিয়াৰ স্তৰত জ্বলে
ঠিক আছে এইটো খুবেই ইম্পৰ্টেণ্ট তাৰ পিছতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব এইটো লেয়াৰৰ বা লেয়াৰ অফ এটমস্ফিয়াৰৰ ওপৰত থাৰ্মস্ফিয়াৰ লেয়াৰটো এই থাৰ্মস্ফিয়াৰ লেয়াৰৰ মাজেদি কি হয় ৰেডিঅ' তৰংগ বহন কৰে মানে যিখিনি আমি টিভি চাওঁ বা অন্যান্য যিখিনি বস্তু চাওঁ যদি আমি স্যাটেলাইট বস্তুবিলাক যিবিলাক আমি স্যাটেলাইটৰ থ্ৰুৱেদি যিকোনো বস্তু আমি চাব পাৰোঁ যেনে টিভি হওক বা ৰেডিঅ' হওক ৰেডিঅ'ত আমি নিউজ শুনো বা নাটকসমূহ শুনো আগতে যিটো আকাশবাণী ডিব্ৰুগড়ৰ পৰা প্ৰচাৰিত নাটকবিলাকক আমি কোনটো স্যাটেলাইটৰ থ্ৰুৱেদি শুনি পাওঁ যিটো স্যাটেলাইট আমাৰ থাৰ্মস্ফিয়াৰ লেয়াৰৰ মাজেদি পাৰ হৈ যাব পাৰে ইয়াতে সেইখিনি দেখাইছে সো এইখিনি মনত ৰাখিব ৰেডিঅ' তৰংগ কোনটো স্তৰৰ মাজেদি যায় থাৰ্মস্ফিয়াৰ লেয়াৰটোৰ মাজেদি যায় এইখিনি মনত ৰাখিব ওকে আৰু তাৰ পিছতে আমি দুটামান কুৱেশ্যন চাই ল'ব পাৰোঁ এই কুৱেশ্যন কেইটা চাব যে অজন স্তৰ আমাক কিদৰে উপকাৰ কৰে এইটো মই এইটো কুৱেশ্যনটো ক'লোৱে ঠিক আছে কিমান এইটো নালাগে এইটো চাব বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায় বা কোনটো স্তৰে আমাক ৰেডিঅ' শুনাত সহায় কৰে মই অলৰেডি ক'লোৱে যে থাৰ্মস্ফিয়াৰ লেয়াৰটো দেখা যায় এতিয়া আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে আমাক যদি এৰেঞ্জ কৰিব দিয়ে বায়ুমণ্ডলৰ একেবাৰে তৃতীয় স্তৰ বা চতুৰ্থ স্তৰ কোনটো বা বায়ুমণ্ডলৰ স্তৰসমূহ উচ্চতা অনুযায়ী সজোৱা বুলি ক'লে তেতিয়ালে কি হ'ব প্ৰথম স্তৰ হ'ব এইটো হ'ব কি হ'ব টপস্ফিয়াৰ হ'ব তাৰ পিছতে কি হ'ব সেকেন্ড হ'ব টেটস্ফিয়াৰ হ'ব টেটস্ফিয়াৰৰ পিছতে 3 নম্বৰটো হ'ব কি হ'ব মেসোস্ফিয়াৰ তাৰ পিছত 4 নম্বৰ লেয়াৰটো হ'ব কি হ'ব থাৰ্মস্ফিয়াৰ আৰু কেতিয়াবা হেইটোকো সুধে ঠিক আছে এইটো এক্সোস্ফিয়াৰ আৰু ৰকেট বিলাক কয় স্পেস শিপ এইবিলাক ইয়াতে হয় ওকে এইখিনি বিষয় চাই ল'ব আমাৰ বিশেষকৈ ইম্পৰ্টেন্ট হল ৰেডিঅ' ৱেভ কোনটো থ্ৰুৱেদি হয় স্যাটেলাইট বিলাক থাৰ্মস্ফিয়াৰ মেসোস্ফিয়াৰত কি হয় মেটাৰ্স বিলাক জ্বলি যায় আৰু টেটস্ফিয়াৰৰ আটাইতকৈ ইম্পৰ্টেন্ট হৈছে অজন লেয়াৰ থাকে তাৰ পিছত ইয়াতে এয়াৰপ্লেন বা উৰাজাহাজ উৰে আৰু আমাৰ অল ওয়েদাৰ কন্ডিশন ক্লাইমেট কন্ডিশন বিলাক এই লেয়াৰত হয় টপস্ফিয়াৰ লেয়াৰত হয় সো আজিৰ ক্লাছটি মানে কেনেকুৱা পাইছে যদি কিবা এটা লিখিব পাৰিছে মোৰ ক্লাছটোৰ পৰা দেন লাইক শ্বেয়াৰ দিছ ভিডিঅ' আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো অন কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ